ভগৱান মহাদেৱ তথা অগ্নিনাভ বাবাৰ দিন পবিত্ৰ সোমবাৰৰ আপোনালোক সকলোলৈকে শুভকামনা জ্ঞাপন কৰিলোঁ। বাবা অগ্নিনাভ মন্দিৰ বৰ্তমান সকলোৰে মুখে মুখে প্ৰচলিত, বৰ্তমান সকলোৰে হৃদয়ত বাস কৰা ভগৱান মহাদেৱৰ এভাগী পবিত্ৰ মন্দিৰ। ভক্তসকলে এই মন্দিৰ ভাগলৈ আহি নিজৰ পবিত্ৰ অন্তৰে বাবাক প্ৰাৰ্থনা কৰিলে সকলো মনৰ মনোবাঞ্ছা বাবাই পূৰ্ণ কৰি দিয়ে। প্ৰিয় দৰ্শকসকল, এয়া আপোনালোক সকলোকে পুনৰ কোৱাৰ কোনো প্ৰয়োজন নাই, কিয়নো আপোনালোক সকলোৱে আমাৰ আগৰ অগ্নিনাভ ভিডিঅ'সমূহ দৰ্শন কৰি বা আন অগ্নিনাভ ভিডিঅ'সমূহ দৰ্শন কৰি আপোনালোক অভিজ্ঞ। সেয়েহে প্ৰিয় দৰ্শকসকল, আজি আপোনালোক সকলোকে এই ভিডিঅ'টোৰ জৰিয়তে বাবাৰ কোনো চমৎকাৰৰ বিষয়ে চিনাকি কৰি দিবলৈ প্ৰস্তুত কৰা নাই। বাবাৰ শক্তি, বাবাৰ চমৎকাৰ এতিয়া সকলোৱে জানে। সেয়েহে বাবাৰ ভক্ত দিনক দিনে বৃদ্ধি পাই গৈ আছে। আজি আপোনালোকক এই ভিডিঅ'টোৰ যোগে ক'বলৈ গৈ আছোঁ, আজি কিছুদিন পূৰ্বৰ পৰা অগ্নিনাভ বাবা মন্দিৰৰ স্বত্বাধিকাৰ আমাৰ সকলোৰে মৰমৰ শিখা বাইদেউক বিতৰ্ক কৰিবলৈ কিছু সংখ্যক লোকে আৰম্ভ কৰিছে। সেয়েহে সৰ্বপ্ৰথমে আপোনালোক সকলোকে দেখাবলৈ চেষ্টা কৰিছোঁ মন্দিৰৰ স্বত্বাধিকাৰ শিখা বাইদেউৰ ওপৰত এজন ব্যক্তিয়ে ফেচবুক পোষ্টৰ জৰিয়তে বিতৰ্ক কৰিবলৈ আৰম্ভ কৰিছে এনেদৰে। তাৰ পাছত আপোনালোক সকলোকে ক'বলৈ চেষ্টা কৰিম কিয় এনে হৈছে। সেই ব্যক্তিজনৰ ফেচবুক পোষ্টটো হৈছে এনেধৰণৰ: শ্ৰীমতী শিখা মজিমদাৰ বেজবৰুৱা, হয় আপোনাকেই কৈছোঁ, আপোনালোকে বিজ্ঞান প্ৰযুক্তিৰ ব্যৱহাৰে নিজৰ মুনাফাৰ বাবে ব্যৱসায়হে কৰিছে। কোনোবা তেওঁলোকৰ ভক্ত বা তেওঁ নিজেই আছে যদি মই যিকোনো ধৰণৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ মই সাজু হৈ কৈছোঁ যে এইবোৰ ফটুৱা, অন্ধবিশ্বাস, ব্যৱসায়। আকৌ কৈছোঁ, যদি কোনোবাই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু তেন্তে ব্যৱস্থা কৰক। এইবোৰ যে অন্ধবিশ্বাস আৰু ভুৱা, কেৱল মাত্ৰ ব্যৱসায়হে। বাবাৰ কোনো আশীৰ্বাদ বা অভিশাপ একো নাই বুলি মই প্ৰমাণ কৰিবলৈ যিকোনো ধৰণৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ মই সাজু। আৰু প্ৰত্যাহ্বান সেই ঠাইত লাইভ থাকি কৰিব লাগিব। অগ্নিনাভ বাবা পক্ষ ই কোনো বৈজ্ঞানিক আৱিষ্কাৰৰ সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব। তেওঁলোকৰ বাবাৰ পক্ষৰ বা বাবাৰ আশীৰ্বাদৰ যিকোনো বস্তুহে ব্যৱহাৰ কৰিব পাৰিব, প্ৰশাসনক সাক্ষী কৰি। কিন্তু কোনোবা ধৰ্মীয় উন্মাদ ব্যক্তিয়ে হাত তুলিলে নহ'ব। এই পোষ্টটো কোনো ধৰ্মীয় অনুভূতিক আঘাত হানিবলৈ দিয়া নাই। এইবোৰ সঁচা নে মিছা সেইটো ৰাইজক প্ৰমাণ কৰি দেখুৱাবলৈহে দিছোঁ। সঁচা বুলি ভবাখিনিয়ে আৰু মন্দিৰৰ মালিক পক্ষই প্ৰত্যাহ্বান গ্ৰহণ কৰি ব্যৱস্থা কৰক। এয়া হৈছে এজন ব্যক্তিৰ অগ্নিনাভ মন্দিৰৰ ওপৰত ক্ষোভ উজাৰি কৰা এটা ফেচবুক পোষ্ট। নাজানো কিয় ইমান তেওঁ এই মন্দিৰ ভাগিৰ ওপৰত, শিখা বাইদেউৰ ওপৰত ইমান ক্ষোভ। এনেদৰে আজি কেইদিনমান পূৰ্বৰে পৰা এই মন্দিৰ ভাগিৰ ওপৰত, শিখা বাইদেউৰ ওপৰত বহু সংখ্যক লোকে ক্ষোভ উজৰা দেখিবলৈ পোৱা গৈছে। এনেদৰেও শিখা বাইদেউৰ ওপৰত বিতৰ্ক কৰিবলৈ আৰম্ভ কৰিছে যে শিখা বাইদেৱে এখন শৰাই বাবদ 500 টকাকৈ মাননি অনলাইন যোগে লয়। আৰু এনেদৰে শিখা বাইদেৱে হাজাৰ হাজাৰ টকা দিনে ব্যৱসায় কৰি আছে। সেইসকল ব্যক্তিক ক'ব বিচাৰিছোঁ যিসকল ব্যক্তিয়ে বিতৰ্ক কৰিছে। এখন শৰাই নৈবেদ্য ক্ৰয় কৰিবলৈ যাওঁতে কিমান টকাৰ খৰচ হয় আমি সকলোৱে জানো বা আপোনালোকেও জানে। সেয়েহে এখন শৰাই বাবদ 500 টকা কোনো ডাঙৰ মূল্য নহয়। আৰু এই অনলাইন শৰাই ভাগি বা অনলাইন সেৱা ভাগি হৈছে সেইসকল ব্যক্তিৰ বাবেহে যিসকল ব্যক্তিয়ে এই মন্দিৰ ভাগলৈ এবাৰ আহি বাবাক দৰ্শন কৰিব বিচাৰে, কিন্তু কোনো কাৰণবশতঃ অগ্নিনাভ বাবা মন্দিৰলৈ আহিব নোৱাৰে। সেইসকল লোকেহে অনলাইন সেৱা বা অনলাইন শৰাই বাবে মাননি আগবঢ়ায়। আৰু অজস্ৰ ভক্তই এই মন্দিৰ ভাগলৈ দূৰ দূৰণিৰ পৰা আহি নিজৰ মনোবাঞ্ছা প্ৰাপ্তি কৰিছে। সেইসকল ভক্তৰ ওপৰত জানো এনেধৰণৰ বিতৰ্কই কোনো প্ৰভাৱ পেলাব? আৰু এই মন্দিৰ ভাগলৈ মাননি অফলাইনেই হওক বা অনলাইনেই হওক সেইসকল ব্যক্তিয়েহে আগবঢ়ায় যিসকল ব্যক্তিয়ে এই অগ্নিনাভ মন্দিৰৰ ওপৰত বহুত আস্থা আছে, বহুত বিশ্বাস আছে আৰু তেওঁলোকৰ বহুখিনি মনোবাঞ্ছা এই অগ্নিনাভ মন্দিৰক সেৱা কৰি বা এই অগ্নিনাভ মন্দিৰলৈ আহি পূৰ্ণ হৈছে। বৰ্তমান বিজ্ঞানৰ যুগ, বৰ্তমান সকলো শিক্ষিত,
এজন মহান বিজ্ঞানীও তেওঁ নিজৰ কৰ্ম কৰাৰ আগতে ভগৱানৰ নাম লৈহে তেওঁ কৰ্মত অগ্ৰসৰ হয়। বিজ্ঞানৰ যুগ হ'ল বুলিয়েই জানো ভগৱানৰ অস্তিত্ব নুই কৰিব পাৰি? এই মন্দিৰ ভাগলৈ বহু দম্পতীও আহে, যিসকল দম্পতীয়ে 10-12 বছৰ ধৰি সন্তানৰ মুখ দেখিবলৈ সক্ষম হোৱা নাছিল। সেই দম্পতীহালে বা সেই দম্পতীসকলে 10-12 বছৰ ধৰি ডক্তৰৰ ট্ৰিটমেণ্ট কৰি আছিল, কিন্তু কোনো সুফল নাপাই এই অগ্নিনাভ মন্দিৰত সেৱাক আহি তেওঁলোকে সন্তানৰ মুখ দেখিবলৈ সক্ষম হৈছে। এয়া জানো ভগৱানৰে চমৎকাৰ নহয়? এইবাৰ আপোনালোক সকলোকে এহাল দম্পতীক দেখাবলৈ চেষ্টা কৰিছোঁ, যিহাল দম্পতীয়ে অগ্নিনাভ বাবা মন্দিৰক বিশ্বাস কৰা নাছিল আৰু তেওঁলোকে 10-12 বছৰ ধৰি সন্তানৰ মুখ দেখিবলৈ সক্ষম হোৱা নাছিল, আৰু তেওঁলোকে এতিয়া বাবাৰ ওচৰত শৰণাপন্ন হৈ বাবাৰ বিষয়ে কি কয় শুনিবলৈ চেষ্টা কৰক। বাইদেউ, মই উত্তৰ গুৱাহাটীৰ পৰা আহিছোঁ। নলবাৰী মেডিকেল কলেজত চাকৰি কৰোঁ। মোৰ এই ৱাইফ হয়। আমাৰ 8 বছৰে বাচ্চা নাই। আমি আজি ডেটলৈ ট্ৰিটমেণ্ট কৰি আছোঁ, পোৱা নাই। অগ্নিনাভ বাবাৰ আশীৰ্বাদ আছে, হয়তো পাই যাম, এনেকুৱা এটা আশা কৰি আছোঁ। তাৰপিছত কি হ'ল বাইদেউ, এদিন তাইক মই ট্ৰিটমেণ্ট কৰাব লাগে। সেই সময়ত বহুত পইচা লাগে। পইচাতকৈ মোৰ তাত পইচা নাই। এতিয়া মই এই কৈছোঁ ক'তো নাপাওঁ, ছ'চাইটিটো নাপাওঁ, ক'তোতে নাপাওঁ। কি কৰা যায়? ৰাতিপুৱাটো মাতিছেতো, ছাৰে মাতিছে, কালি মঙলবাৰ ডেট দিছে। তাৰপিছত কি হ'ল, এজন মানুহক এনেই কৈছিলোঁ, কিন্তু সেই মানুহজনে নাই বুলি কৈছিলে। সেই নাই বুলি কোৱা মানুহজন ৰাতি 10টা বজাত ফোন কৰি কৈছিল, তোমাৰ পইচাৰ বাগেজ দি মই দি দিম দিয়া তোমাক। মই তেতিয়া বাবাৰ ফটোখন মই ভাবিছিলোঁ কয় কি অনলাইন কৰাই দিব পাৰে, অনলাইন এৰিব পাৰে। তাক কয় আৰু ইগন'ৰ কৰাৰ নিচিনা কৰোঁ আৰু একদম সঁচা কথা কওঁ, কিন্তু এতিয়া নকৰোঁ, 1%ও নকৰোঁ, 110%। কি আৰু অনলাইনত ভগৱানক পাই নেকি? সপোন দেখাই দিছে। কি দেখাইছিলা সপোনত? কি দেখাই দিছে? যাব লাগে মন্দিৰত, আহিব লাগে বুলি। আৰু মই এগৰাকী ফেচবুক ফ্ৰেণ্ডে মোক কৈছিলে, আপুনি অগ্নিনাভ মন্দিৰত যাবচোন, ইয়াৰে নহয়, এইয়া পাঠশালাৰ আগত কোকৰাঝাৰৰ ফালে হয়। তাৰপিছত মোক কৈছিলে, মই কৈছোঁ, মই ফ্ৰেণ্ডগৰাকী কৈছিলোঁ অগ্নিনাভ মন্দিৰত যাব লাগে। প্ৰিয় দৰ্শকসকল, শুনিলেনে? এই দম্পতীহালে প্ৰথম অৱস্থাত অগ্নিনাভ বাবাক বিশ্বাস কৰা নাছিল, কিন্তু এতিয়া তেওঁলোকে অগ্নিনাভ বাবাক সম্পূৰ্ণৰূপে বিশ্বাস কৰে। তেওঁ ঘৰ হৈছে উত্তৰ গুৱাহাটীত। সুদূৰ উত্তৰ গুৱাহাটীৰ পৰা এই অগ্নিনাভ বাবা মন্দিৰলৈ এবাৰ আহি অগ্নিনাভ বাবাৰ ওচৰত শৰণাপন্ন হৈ অগ্নিনাভ বাবাক ধন্যবাদ দিব বিচাৰিছে, কিয়নো তেওঁলোকে 8 বছৰ ধৰি সতি সন্ততিৰ মুখ দেখিবলৈ সক্ষম হোৱা নাছিল, আৰু তেওঁ পত্নীক ট্ৰিটমেণ্ট কৰিবলৈ পইচাৰ অভাৱৰ ফলত এজন ব্যক্তিক পইচা ধাৰলৈ বিচাৰিছিল, কিন্তু সেই ব্যক্তিজনে তেওঁৰ ওচৰত পইচা নাই বুলি কৈছিল, আৰু তেতিয়া তেওঁ অগ্নিনাভ বাবাৰ ওচৰত শৰণাপন্ন হৈ অগ্নিনাভ বাবাক সহায় বিচাৰিছিল, আৰু সেইদিনাই সেই ৰাতিলৈ সেই ব্যক্তিজনে নিজেই ফোনত কৈছিল যে তোমাক যদি পইচা লাগে তুমি মোৰ পৰা ল'ব পাৰা। এই দম্পতীহালে এবাৰহে অনলাইনত বাবাৰ ফটো দৰ্শন কৰিছিল। তাৰ পাছত এই দম্পতীহালৰ লগত এনেধৰণৰ চমৎকাৰ হোৱাৰ ফলত এওঁলোকে বাবাক বিশ্বাস কৰিবলৈ আৰম্ভ কৰিলে। আৰু আপোনালোক সকলোৱে দেখিছে এই দম্পতীহালৰ চকুত বাবাৰ প্ৰতি থকা শ্ৰদ্ধা, বাবাৰ প্ৰতি থকা আস্থা দেখিবলৈ পোৱা গৈছে। সকলোৱে কেতিয়াও মিছা কথা ক'ব নোৱাৰে, আৰু এই দম্পতীহাল এহাল শিক্ষিত দম্পতী। সেয়েহে আপোনালোককো কৈছোঁ, যিসকল ব্যক্তিয়ে এই মন্দিৰ ভাগিৰ ওপৰত বিতৰ্ক কৰি আছে, প্ৰথমে আপোনালোকে এই মন্দিৰ ভাগলৈ এবাৰ আহি বাবাৰ ওচৰত শৰণাপন্ন হওক আৰু বাবাৰ মহিমাৰ বিষয়ে আপোনালোকে জানিবলৈ চেষ্টা কৰক। দেখিব বাবাই আপোনালোককো মংগল কৰিছে। সৰ্বশেষত সকলোকে বাবাই মংগল কৰক, তাকেই কামনা কৰি আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। হৰ হৰ মহাদেৱ, জয় অগ্নিনাভ বাবা।